হাই গাইছ, আজি নামঘৰত আহিছোঁ শিকাবলৈ। আজি হ'ল সোমবাৰ। ৰাতিপুৱা শুই উঠি এইয়া নামঘৰত চাকি বন্তি জ্বলাবলৈ লৈছোঁ। দেখিছেনি বাৰু ৰাইজ? এইয়া নামঘৰটো চাফ চিকুণ কৰি মেলি সদায় আমি এগছি বন্তি দি পিনি তাৰপাছতহে আমি ঘৰৰ গৃহ কাৰ্য আগভাগ কৰোঁ। সেয়ে মই এতিয়া মোবাইলটো যিহেতু মোৰ মোবাইলটো থ'ব পৰা একো সুবিধা নাই, সেইকাৰণে ইয়াতে এটা সুবিধা জোখত থৈ লৈ বোলো মই নামঘৰখন চাফ চিকুণ কৰোঁ। নামঘৰলৈ মোবাইল আনিব নাপায়, তথাপিও মই আজি বোলো আমাৰ এখন ঘৰখন আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এয়া ঝাৰুটো লৈ প্ৰথমতে মই এখন ঘৰখন সাৰি লৈছোঁ। বিভিন্ন ধূলি মাকতি পৰি পিনি বতাহত ঠাইডোখৰ লেতেৰা হৈ থাকে। সদায় ভগৱানৰ হওক বা ঘৰৰ গৃহখনে হওক চাফ চিকুণ কৰি ল'লে ভাল। এয়া দেখিছেনে চাকি বন্তি মই জ্বলাই মেলি মই সেইটো গোঁসাৰে আজি দিনটো গৃহ কাৰ্য কৰিবৰ কাৰণে সেৱা ভাগ ধৰি মেলি আসনত সেৱাটো কৰি মেলি উঠি আহিছোঁ। চেলেংখনে গামোচাখনে থৈ মেলি লৈছোঁ। আগফালে যিহেতুকে আমাৰ ব্যৱসায় আছে, আগফালে আলহী বহিয়ে আছে। মই নামঘৰত চাকি গছ জ্বলাই তাৰপৰা ওলাই যাবৰ কাৰণে এয়া সেৱা ভাগি ধৰি পথখন তুলি থৈছোঁ। দেই অঁ কি হ'ল? অঁ কিয়? Wow, my sweetheart. Iya. Kok কি ধুনীয়া লাগিছা। দেখিছা? অঁ আৰু কি ধুনীয়া ছোৱালী। অঁ আৰু লিখা ABCD লিখা দে।